নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ভাৰতৰত্ন শচীন তেণ্ডুলকাৰৰ বিষয়ে। বলক তেনেহ'লে আমি ভিডিঅ'খন পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া মই শচীন তেণ্ডুলকাৰৰ বিষয়ে কিছুমান কথা ক'ব ওলাইছোঁ। আপোনালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ চাই থাকিব। শচীন ৰমেশ তেণ্ডুলকাৰ, যিজনক ভাৰতৰ বিক্ৰম আৰু ক্ৰিকেটৰ সিংহ বুলি জনা যায়, তেওঁৰ বাচল ক্ৰীড়া জীৱন আৰু অৱদানৰ বাবে ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিছে। তেওঁ ভাৰতৰ ক্ৰীড়া ইতিহাসৰ এক প্ৰতীক। এই আলোচনাত আমি শচীনৰ জীৱন, ক্ৰীড়া যাত্ৰা আৰু ভাৰতলৈ কৰা অৱদানৰ বিষয়ে চমুকৈ আলোচনা কৰিম। বন্ধুসকল, এতিয়া মই পোনপ্ৰথমে শচীন তেণ্ডুলকাৰৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। শচীন তেণ্ডুলকাৰক 1973 চনৰ 24 এপ্ৰিল তাৰিখে মুম্বাইৰ এক মধ্যবৰ্গীয় পৰিয়ালত জন্মগ্ৰহণ কৰা হৈছিল। তেওঁৰ পিতৃ ৰমেশ তেণ্ডুলকাৰ এজন কবি আৰু মাতৃ ৰাজেশ্বৰী তেণ্ডুলকাৰ এজনী গৃহিণী। শচীনৰ ক্ৰীড়াত প্ৰতিভা ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এক বিশেষ মুহূৰ্ত আছিল যেতিয়া তেওঁ কেৱল 11 বছৰ বয়সত মুম্বাইৰ হিৰকাৰী স্কুলৰ পৰা বিদ্যালয়ৰ ক্ৰিকেট দলে খেলিবলৈ আৰম্ভ কৰে। এতিয়া আমি চমুকৈ শচীন তেণ্ডুলকাৰৰ ক্ৰীড়া যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে আলোচনা কৰিম। শচীনে 1989 চনত আন্তৰ্জাতিক ক্ৰিকেটত প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰথম টেষ্ট মেচ আছিল পাকিস্তানৰ বিৰুদ্ধে, য'ত তেওঁ শুধুমাত্ৰ 16 বছৰৰ বয়সত মাঠত নামিছিল। এই যাত্ৰা আৰম্ভ কৰাৰ লগে লগে তেওঁ যেন এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। এতিয়া আলোচনা কৰিম ৰেকৰ্ডসমূহ। শচীন তেণ্ডুলকাৰৰ ক্ৰিকেট জীৱনৰ পৰিসৰে পূৰ্ণ। তেওঁ 24শৰো অধিক আন্তৰ্জাতিক মেচত অংশ লৈছে, য'ত 100টা শতক আৰু 1000টা ৰানৰ অধিক ৰেকৰ্ড ৰক্ষা কৰিছে। তেওঁৰ ক্ৰিকেট কৌশল, শ্ৰেষ্ঠতা আৰু মনোবল তেওঁৰ নামক অনন্য এক স্থানত ৰাখিছে। তেওঁ 2012 চনত সাম্প্ৰতিক ক্ৰিকেটৰ ইতিহাসৰ ভিতৰত প্ৰথম খেলুৱৈ হিচাপে 100টা আন্তৰ্জাতিক শতক কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাহিৰেও তেণ্ডুলকাৰে বিশ্বকাপত অংশগ্ৰহণ কৰি ভাৰতক 1983 চনৰ আৰু 2011 চনৰ বিশ্বকাপত জয়লাভ কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছে। এতিয়া আমি আলোচনা কৰিম ক্ৰীড়াৰ পৰা জীৱনলৈ। শচীন তেণ্ডুলকাৰৰ ক্ৰিকেটৰ সাফল্যই তেওঁৰ ব্যক্তিগত জীৱনটো এক বিশেষ প্ৰভাৱ পেলাইছে। তেওঁ সৰ্বদা কঠোৰ অনুশীলন, ধৈৰ্য আৰু আত্মবিশ্বাসৰ কথা কয়। ব্যক্তিগত জীৱনত শচীনে সততা, বিনম্ৰতা আৰু নিষ্ঠাৰ সৈতে নিজৰ পৰিয়ালক আগবঢ়াইছে। তেওঁৰ পত্নী অঞ্জলীয়ে আৰু দুজন সন্তান অৰ্জুন তেণ্ডুলকাৰ আৰু সাৰা তেণ্ডুলকাৰ, যাৰ সৈতে তেওঁ এক সুখী পৰিয়াল গঢ়িছে। এতিয়া আমি আলোচনা কৰিম সমাজলৈ অৱদান। শচীন তেণ্ডুলকাৰ মাত্ৰ এক ক্ৰীড়াবিদ নহয়, তেওঁ সমাজৰ এজন উদ্যোক্তা আৰু দানশীল ব্যক্তি। তেওঁ নিজৰ ধন সম্পত্তিৰ এটা উল্লেখযোগ্য অংশ সমাজ কল্যাণৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ শিক্ষা, স্বাস্থ্য আৰু শিশুৰ সুৰক্ষাৰ বাবে বহুতো উদ্যোগ লৈছে। তেওঁৰ উদ্যোগ বিভিন্ন অসহায় আৰু গৰীব শিশুৰে আশা আৰু উন্নয়নৰ এক নতুন দিশ দেখুৱাইছে। তেণ্ডুলকাৰৰ সৈতে বহুতো সংগঠন আৰু চৰকাৰী প্ৰকল্পৰ সম্বন্ধে ইয়াৰ কাৰ্যসূচী আগবঢ়াইছে। এতিয়া আমি আলোচনা কৰিম ভাৰত ৰত্নৰ সন্মান। 2014 চনত শচীন তেণ্ডুলকাৰ ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে। এই সন্মানটো তেওঁক ক্ৰিকেটৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে দিয়া হৈছিল। ভাৰত ৰত্ন পোৱাৰ পিছত শচীনৰ প্ৰতি দেশবাসীৰ প্ৰেম আৰু সন্মান বৃদ্ধি পাইছে। এতিয়া আমি আলোচনা কৰিম ক্ৰীড়াৰ দিশা। শচীনৰ সাফল্যৰ লগতে তেওঁ ক্ৰিকেটক নতুন দিশত আগবঢ়াইছে। 2021 চনত অৱসৰ গ্ৰহণৰ পিছত তেওঁ ক্ৰিকেটৰ উন্নতিৰ বাবে বিভিন্ন উদ্যোগ লৈছে। শচীন তেণ্ডুলকাৰ একাডেমীৰ জৰিয়তে তেওঁ নতুন প্ৰজন্মৰ ক্ৰীড়াবিদসকলক প্ৰশিক্ষণ দি আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'খন চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।